Hello guys, মই সুস্মিতা আপোনালোকক সকলোকে মোৰ ইউটিউব চেনেল সুস্মিতা ব্লগলৈ স্বাগতম জনাইছো। আজি আন এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিছো, গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। মই দেখাই যাম কি কি কৰিলো আজি। এই যদি মো বেটি নিব হুই আছে উঠিলে এয়া গীত আৰু ময়ূৰ কোন কোন ক্লাছত পঢ়িছা কৈ দিয়া। My class 7 and my class 3. ডাঙৰ হলা ন? বলা এতিয়া মায়ে কি বনাইছে চাই আহোঁগে বলা। খিনি আমাৰ কাৰণে বনাইছে। ৱাও মা ধুনীয়া আছে। এইখিনি চেংমৰা আৰু ব্ৰইলাৰ মাংস গলি যায় ন? সেইকাৰণে তেল থকা মাংস খাই বেছি ভাল লাগে আৰু গাহৰিৰ লগত ভাল লাগিব। ভাল পাম ব্ৰইলাৰ মাংস হ'লেও মানে চৰ্বি থকা ব্ৰইলাৰটো হ'ব লাগে, তেতিয়া বেছি ভাল লাগে। আৰু এইখিনি মাংস বাই মছলা নিদিয়াকৈ নিজৰ কাৰণে বনাই লৈছে। মছলা খাব নোৱাৰে এতিয়া, সেইকাৰণে পিঁয়াজ আদা নহৰু আৰু জালুক দি কেনে মাংস বনাই লৈছে। টেষ্টি টেষ্টি খানা বনাইছে ন? বলা এতিয়া আমি ওপৰলৈ যাওঁ। এইজোপা কি হয়? ধান গছ এইজোপা দেখাই দিওঁ, ফুল গছজোপা দেখাই দিওঁ। এইজোপা ধান গছ। ধানে লোৱা নাই। এইজোপা কোনে লগাইছিলে ফুল? নিজে নিজে লাগিব। অঁ ধুনীয়া লাগিছে ন? আৰু এয়া জানো বুজি পথাৰখন দেখাইছো কৰি আছে। পঢ়িবি ৰ'দ ওলাব এতিয়া। ওলালে আৰু দেখাবলৈ একো নাই ন? ব'লা যাওঁগে। নতুন ঘৰ দেখা পাইলো হ'লে পুখুৰীত মাছ ধৰিবা নি? ব'লা পুখুৰীত মাছ ধৰিবা তোমালোকে, মই চাম। মই মাছ ধৰিবলৈকে একো বস্তু নাই। ব'লা কেনেকৈ ধৰিম মাছ? কেনেকৈ ধৰিম তুমিহে জানিবা এতিয়া কেনেকৈ ধৰা। ধৰা মাছ মোক খুৱাব লাগিব নহয় এতিয়া বেটাই। মই আহিছোঁ ন? পুখুৰীত মাছ থাকিব লাগিব নহয় আকৌ। আছে এনে নক'বা, আছে। নাই খাবলৈ হৈ গ'ল, আমি এতিয়া ভাত খাই লওঁগে। নাচিছে। এয়া দুপৰীয়া আহাৰ, উখুৰা চাউলৰ ভাত, অমিতা দাইল আৰু এয়া বেতগাজ, আৰু এয়া হৈছে চেংমৰা আৰু ব্ৰইলাৰ মাংস বনাইছিলে, আৰু এয়া হৈছে বেঙেনা আৰু শুকান মাছ, আচাৰ, জলকীয়া, নিমখ। এয়াই হৈছে দুপৰীয়াৰ আহাৰ। আমি এতিয়া ওপৰত বহি আছো ভাত পানী খাই কেনে। আৰু আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু নেক্সট এটা ভিডিঅ' লৈ আমি আহিম। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে সাবস্ক্ৰাইবো কৰি দিব। লাইক কৰি দিব,
কমেণ্ট কৰিব আৰু কি ছাবস্ক্ৰাইব কৰিব অঁ বাই বাই কৈ দিয়া Bye bye.